হয় মই নিজেও আনন্দিত যে দীর্ঘদিনের এটা সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছো। এই ক্ষেত্ৰত চৰকাৰৰ সহযোগিতা পাইছো। গতিকে চৰকাৰে কিছু টকাৰ আবণ্টন দিছিল, ব্ৰিজ হিচাপে নাছিল। হয়তো সেই টকাখিনিৰে এই ব্ৰিজৰ প্ৰপ'জালটো মই পঠাইছিলোঁ। যদিও টকা অলপ কম হ'ব, আমি এপ্ৰ'চটো ধৰা নাই, এপ্ৰ'চটো আমি পিছত ধৰিম। গতিকে মেইন ব্ৰিজখনৰ টকাখিনি আমি দিছিলোঁ আৰু মেইন ব্ৰিজৰ এষ্টিমেটে হৈছে। এপ্ৰ'চখিনি বাকী আছে, এপ্ৰ'চখিনি আমি নেক্সট আবণ্টনত আমি দি পেলাই ব্ৰিজখন সম্পূৰ্ণ কৰিম। যেহেতু আপুনি কৈছিল যে এইবুলি আপুনি MLA হোৱাৰ আগত কৈছিল যে আমি MLA হৈ প্ৰথম কাম এইটো ব্ৰিজৰ কাম কৰিম। হয়, এইটো বহুত দিনৰ পৰা মই লাগি আছিলোঁ, কিন্তু সম্ভৱ হৈ উঠা নাছিলে। কিন্তু একেলগে 12 কোটি টকা যেতিয়া মোক আবণ্টন দিছিল, তেতিয়া ভাবিলোঁ যে এইটো দি সৰু সৰু ব্ৰিজ কৰাতকৈ আমি ফুল অফিচাৰসকলক পঠালোঁ যে এই টকাখিনি দি তাত ব্ৰিজখন কৰিব পাৰিম নে নাই। তেওঁলোকে আহি মেজাৰমেণ্ট কৰি ক'লে যে মেইন ব্ৰিজখন হ'ব, এপ্ৰ'চ বাকী থাকিব। মই ঠিক আছে, এপ্ৰ'চৰ কাৰণে নেক্সট মই টকা ধৰি দিম। কিমান সময় লাগিব? এইটোতো আমাৰ ডিপাৰ্টমেণ্টে ক'ব, মানে ডিপাৰ্টমেণ্টে কোৱা মতে 2 ইয়াৰ্ছ 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। 2 বছৰত যেহেতু যাতায়াত কৰা মানে এখন নৌকাৰে যাতায়াত কৰিব লাগে, এই ক্ষেত্ৰত কোনো সহায় ৰাইজে সহায় পাব না, এই ক্ষেত্ৰত আৰু কি সহায় পাব? যিটো ব্ৰিজ কমপ্লিট নোহোৱালৈকে নাৱৰ যিটো ঘাটৰ যিটো পত্তন, যিটো পঞ্চায়তৰ পৰা দি আছে, সেইটো দি থাকিব। কমপ্লিট হ'লে তাৰপিছত নাই। ঠিক আছে। আৰু এটা কথা আছে, আমাৰ হবিগঞ্জৰ চিনাবাৰীলৈ যোৱা যিখন ব্ৰিজৰ কাম হৈছে, অলৰেডি হৈ গৈছে, এইখনৰ এপ্ৰ'চ হোৱা নাই। সেইটো মই ঠিকাদাৰক মই চাপ সৃষ্টি কৰিছোঁ, লাষ্টত ডিপাৰ্টমেণ্টকো মই চাপ সৃষ্টি কৰিছোঁ যে ব্ৰিজখন হ'ল, কিন্তু এপ্ৰ'চটো কিয় নহ'ল। তো তেওঁলোকে কৰিম বুলি কৈ আছে। ইমান দিন মাটি নাপাওঁ বুলি কৈছিলে, এতিয়াতো মাটি এভেইলেবল হৈছে। গতিকে এতিয়া কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।